কঠিয়াতলীৰ জুমুৰমুৰ পশ্চিম কাৱৈমাৰীত উদ্ধাৰ দুটা বনৰীয়া পহু। নগাঁও কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঠিয়াতলী অঞ্চলত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে বৰপানী, কপিলী আৰু নিশাৰী নৈ উফন্দি উঠাৰ ফলত বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত। বলিয়া বানৰ তাণ্ডৱত আতংকিত ৰাইজ। বানৰ এই তাণ্ডৱৰ সময়তে আজি পুৱা পশ্চিম কাৱৈমাৰীত ৰাইজে উদ্ধাৰ কৰে দুটা বনৰীয়া পহু। বানপানীৰ পানীত উটি অহা পহু দুটা গাঁওখনৰ ৰাইজে বহু কষ্টৰে পানীত সাঁতুৰি উদ্ধাৰ কৰি গতাই দিয়ে কঠিয়াতলী বন বিভাগক। ৰাইজৰ অনুৰোধ, বন বিভাগে যাতে এই পহু দুটা নিৰাপদ স্থানত মুকলি কৰি দিয়ে। আমাৰ প্ৰথম অৱস্থাত পশ্চিম কাৱৈমাৰী গাঁৱত দুটা পহু প্ৰত্যক্ষ কৰা হৈছিলে। মাইকী পহুজনী পশ্চিম কাৱৈমাৰী গাঁৱতে উদ্ধাৰ কৰা হ'ল। ৰাইজৰ সহযোগত তেওঁলোকে যথেষ্ট কষ্ট কৰি পানীৰ মাজৰ পৰা সাহসিকতাৰে গৈ পহুগৰাকীক উদ্ধাৰ কৰি আনিলে। তাৰপিছতে আমি প্ৰথম পহুগৰাকীক ইতিমধ্যে বন বিভাগৰ হাতত চমজাই দিছোঁ। ইতিমধ্যে দ্বিতীয় যিটো মতা পহু আছিলে, মতা পহুটো ইতিমধ্যে আমাৰ তেওঁলোকে পশ্চিম কাৱৈমাৰীৰ পৰা গৈ পেলাই মহগড় যিটো ৰিজাৰ্ভ আছে ৰিজাৰ্ভ পালেগৈ। তাৰপৰা মহগড় ৰাইজে খেদি অনাৰ লগে লগে তেখেতসকলে আমাৰ জুমুৰমুৰ ফালে আহিলে। ইতিমধ্যে অলপ আগতে এই দ্বিতীয় পহুটোকো আমাৰ জুমুৰমুৰত উদ্ধাৰ কৰা হৈছে। এতিয়া আমি তেখেতসকলক ধুনীয়াকৈ বান্ধি ৰাখিছোঁ পহুটোক, আৰু আমি ইতিমধ্যে বন বিভাগৰ লগত যোগাযোগ কৰিছোঁ। তেখেতসকল আহি আছে, আহি পেলাই আমি তেওঁলোকক পহুটো অৰ্পণ কৰিম, আৰু আমি আশা ৰাখিম যে পহু দুটাক যাতে তেখেতসকলে যথেষ্ট বানপানীৰ মাজেৰে আহিছে, গতিকে যথেষ্ট আঘাত হ'ব পাৰে, গতিকে তেখেতসকলে পশু চিকিৎসকৰ দ্বাৰাই খুব সুন্দৰভাৱে তেখেতসকলক পৰীক্ষা কৰি এক নিৰাপদ স্থানত যাতে য'ত নেকি তেওঁলোক সুৰক্ষিত হৈ থাকিব পাৰে তেনেকুৱা স্থানত যাতে এৰি দিয়েগৈ, তাৰে আমি আহ্বান কৰিম আপোনালোকৰ জৰিয়তে।